হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালেই আছে। গতিকে আজি এটা বেলেগ ব্লগ লৈ আহিলোঁ। এয়া আমো পূৰা গাড়ীত উঠি খুব ভাল পায়, পূৰা ওলাই আহিছে। চ' এয়া মাহীয়েকৰ লগত আৰু এয়া আমি অকণ ওলাই আহিছোঁ। আৰু এয়া মোৰ মা। গতিকে আমি অকণমান ৰেষ্টুৰেণ্টত সোমাইছোঁ কিবা এটা খাই লওঁ বুলি। চ' চিম্পলি আৰু কফিৰ লগত কিবা স্নেক্স লৈ খালোঁ। এয়া আমুক হোটেলৰ মানুহে ইমান ভাল পাইছে, তাইক ল'বলৈ বিচাৰিছে। তাই বেলেগ কোনোবা কোচত বহি মানে গৈছে, তথাপিও কন্দা নাই। কিন্তু ফাইনেলি এয়া তাই মাহী আইতাকক লগ পালে। এতিয়া মাহী আইতাকৰ কোচত বহি আছে। আৰু এতিয়া আমি আহিলোঁ বিশাললৈ। এয়া বিশালৰ দেখিছে নহয় কেনেকুৱাকৈ তাত বহি পেলাই চব বস্তু এটা এটাকৈ চাই আছে। মানে আচৰিত মানে একদম, মানে ইবিধো লাগে সিবিধো লাগে। এতিয়াই এনেকুৱা অকণমান ডাঙৰ হ'লে আৰু কেনেকৈ যে বাহিৰত ওলাই নিম তাকে মোৰ চিন্তা। যি নহওক বাৰু, ভালেই থাকক ছোৱালীজনী। এয়া নানী আইতাকৰ লগত পূৰা একেবাৰে আৰু এয়া আমাৰ ঘৰৰ মানে গুৱাহাটীৰ আইতাক। গতিকে আমি এতিয়া আকৌ উবেৰত উঠিলোঁ, আকৌ ফুৰিব ওলাইছোঁ। গতিকে মই মানে গাড়ীত উঠি খুব ভাল পাওঁ, সেইকাৰণে তাইক লৈয়ে গৈ থাকোঁ। এয়া ফাইনেলি আৰু আকৌ বহি আছে পূৰা একেবাৰে টেডি বিয়াৰটোৰ লগত, যি পূৰা গপচত বহি আছে মানে। আৰু এতিয়া শুই গ'ল আমাৰ পোৱালীজনী। যি নহওক, আমাৰ মুনুৰ মানে ফ্ৰেণ্ড এজনৰ বাৰ্থডে, চ' গিফ্ট কৰিব তাকে কেক এটা বনাই আছে মানে। এয়া কেকটো অলমষ্ট ৰেডি হ'ল, চ' সেইটোৱে দেখুৱাই দিলোঁ মই। আৰু এয়া মই বনালোঁ অকণমান মাংস, আৰু বেছি একো বনোৱা নাই। এয়া মমায়েকৰ লগত আমাৰ আম্মুৱে মানে বহি আছে। আৰু এয়া মাহীয়েকে গা ধুৱাই দিলে আম্মুক। এতিয়া আকৌ ৰাতিপুৱাই আমি বনাব লৈছোঁ। মোৰ আজি মানে 6 মান্থ কমপ্লিট হ'ব, চ' কেক এটা বনাব লৈছোঁ। এয়া বেটাৰটো ৰেডি হৈ গ'ল। আৰু এয়া মোমায়েকে আম্মুক লৈ আছে। আৰু এয়া মহাক আহিছে মোৰ, মহাকৰ লগত খেলি আছে আম্মুৱে। এয়া গোটেইকেইটাই মানে মিলি তাইৰ লগত খেলি আছে। আৰু এতিয়া মানে বিৰাট ভাল হৈছে তাইৰ লগত। এয়া মুনুৱে কেকটো দিব যায় এতিয়া। আৰু এতিয়া গোটেইকেইজনী ভাত খালে, আমি খাবলৈ বাকী আছোঁ বাৰু। আৰু এয়া খেলি আছে। এয়াই আৰু আজিকালি কাম আৰু আমাৰ ব্যস্ততা। এতিয়া আমি ভাত খাব লৈছোঁ। আৰু আইতাকৰ লগত এতিয়া আছে। আৰু এতিয়া আইতাক মানে যাবগৈ, পাঠশালা যাবগৈ, গুৱাহাটীত আছিলে মোৰ লগত। এতিয়া মোক মানে কিবা এটা পইচা দি আছে, আম্মুৱে পেলাই দিয়ে আকৌ তুলি দিয়ে, পেলাই দিয়ে তুলি দিয়ে, এইটোৱে কৰি আছে। আৰু আম্মুটো এতিয়া গাড়ীত উঠি খুব ভাল পায়। ইহঁত যাবগৈ, গতিকে এপাকটো আম্মুক নুঠালে নহয়। গতিকে আম্মুটোৱে অকণমান বহিবই গাড়ীৰ ভিতৰত, কাৰণ তাইৰ ফেভৰেট হয় মানে গাড়ীত উঠি ফুৰি খুব ভাল পায় মানে। অকণো নেকান্দে, অকণো আমনি নকৰে, বহুত ভাল পায় মানে। এয়া নানী আইতাকৰ লগত উঠিব গ'ল আৰু গাড়ীত মানে। এতিয়া তাই কি ফূৰ্তি, তাই যেন যাবগৈহে। এনেই আৰু যাবতো নোৱাৰে, কাৰণ মই থাকিম ইয়াত, তাই কেনেকৈ যাবগৈ। গতিকে এয়াই অকণমান ফূৰ্তি কৰি লৈছে আৰু এতিয়া ফাইনেলি ইহঁত যাব ওলালে আৰু এয়া গ'লেই। চ' এতিয়া মোৰ 6 মান্থৰ বাৰ্থডে কেকটো আমি ৰেডি কৰিব লৈছোঁ। এয়া মুনুৱে ৰেডি কৰি আছে, তাইয়ে বনাইছে বাৰু, মই জাষ্ট চাই আছোঁ। গতিকে তাই এয়া বনাই আছে, ৰেডি হ'বগৈ। আৰু অকণমানতো কেক বনালে টাইম লাগেই বাৰু, ভালেখিনিয়ে টাইম লাগে। গতিকে এয়া বনাই আছে। এতিয়া গধূলি হ'ল, এয়া আম্মুৰ পাপাক আহি গ'ল। এতিয়া আম্মুৰ খেলি আছে। আৰু ভাবিছোঁ আম্মুৰ কেকটো আমি কাটি দিম একেলগে। গতিকে আম্মুৰ টোপনি যাবৰে সময় হৈ গ'ল। কেক কাটোতে তাইৰ পাপাক আহোঁতে অলৰেডি বহুত লেট হ'ল। আম্মুৰ বহুত টোপনি লাগিছে। তথাপিও ভাবিলোঁ আৰু যেতিয়া ভাবিছোঁ কাটিম বুলি, গতিকে কেকটো সোনকালে কাটি দিওঁ। গতিকে এয়া মাহীয়েকে ৰেডি কৰি আছে আম্মুক। কিন্তু বেচেৰি বহুত টোপনি লাগিছে, থাকিব পৰা নাই, কিবাকৈ আছে আৰু মানে। তাই মানে একো নিপিন্ধে, কান্দি আছে খালি, টোপনিয়াই আছে বেচেৰীজনী। বহুত টোপনি লাগি আছে তাই। তথাপিও যেন তেন ভাবিলোঁ আৰু কেকটো কাটিয়ে পেলাওঁ। গতিকে এয়া আমি তিনিওটা, আম্মুৰ মাম্মা পাপা আৰু কেক আৰু আম্মু, তাই কান্দিব লৈছে। তাই কেকটো লাৰিবও বিচাৰিছে, এইফালে টোপনিয়াইও আছে। কি যে মানে কষ্ট দিয়াৰ নিচিনাই হৈছে আৰু ছোৱালীজনী, কাৰণ টোপনি লাগিছে। মই কৈছিলোঁ সোনকালে পাপাকক আহিব, পাপাকে দেৰি কৰি দিলে। কেক কাটিব লৈছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear Amu. Happy birthday to you. Yeah. Come on.
এয়া কেক কটা মেলি হৈ গ'ল। এতিয়া ভাবিছোঁ আমুটো কাটিব নোৱাৰে, জাষ্ট ফৰ্মেলিটি। ভাল লাগি গ'ল এনেই। এতিয়া 6 মান্থ কমপ্লিট হ'ল, ছোৱালী ডাঙৰেই হ'ব আৰু লাহে লাহে। গতিকে এয়া ময়ে কাটি দিলোঁ আৰু এতিয়া আমি খাম। মুনুক দিলোঁ আৰু মই নিজেই খাম আৰু চবকে দি দিলোঁ আৰু কাটি মেলি। এয়া মাহীও আছিলে, মোৰ মাহী আইতা। গতিকে আমি খালোঁ আৰু এয়া গোটেইকেইজনলৈ এপিচ মই ৰেডি কৰি দিলোঁ। আৰু এতিয়া আমো খেলি মেলি এতিয়া ফাইনেলি শুয়ে গ'ল। নতুন ফ্ৰক পিন্ধি টোপনিয়াই গ'ল। এয়া আছিল পুচকা কিবাকিবি, এইবিলাকো খালোঁ। আৰু এয়া মমায়েক আৰু ইফালে আমুৱে শুই আছে। নতুন কাপোৰ পিন্ধিয়ে আমোজনী হৈ গ'ল, পূৰা টোপনি মানে। আৰু এয়া আমি খালোঁ, মানে কিবাকিবি যাৰ যি ভাল লাগে চবেই কিবাকিবি খালে আৰু মানে। চাহো খালোঁ, পিঠাও খালোঁ। আৰু এইফালে আছে মাইলৈ পূৰা ৰৈ থাকে আমোলৈ বাট চাই। আৰু এয়া মাইলৈ খেলি আছে আমোৰ সৈতে। এয়া আৰু কেইখনমান মেমৰিজ হিচাপে আমাৰ এই ফটো কেইখনমান ৰাখি দিলোঁ। ফাইনেলি মোৰ ছোৱালীজনী 6 মান্থ কমপ্লিট হ'ল, লাহে লাহে ডাঙৰ হ'বই আৰু সকলোৱে আশীৰ্বাদ কৰিব, মৰম দিব। আৰু আগলৈ বেলেগ বেলেগ ভিডিঅ' মই লৈ আহি থাকিম। গতিকে আপোনালোকৰ সঁহাৰি পালে আকৌ মোৰ ভাল লাগে। গতিকে মৰম দিব বুলি আশা থাকিল সকলোৰে। এয়া মোৰ আমোজনীকো আশীৰ্বাদ কৰিব, তাই যাতে ভালে কুশলে থাকে। আৰু এয়াই আৰু আজি এইখিনিয়ে আছিল। মানে তাইৰ 6 মান্থ কমপ্লিট হৈয়ে গ'ল ফাইনেলি। সেইদিনা জন্ম পাইছিলেহে, এতিয়া মানে ইমান জল্দি মানে হৈ গ'ল 6 মান্থ। আৰু কেইদিনমান পিছত এবছৰ হ'ব। অহ মাই গড, লাহে লাহে ছোৱালী ডাঙৰেই হৈ যাব। আৰু যি নহওক, এই সময়কণো বৰ এটা ভাল লগা। তাইৰ লগত মোৰ কেতিয়া দিন হয়, কেতিয়া ৰাতি হয়, কেতিয়া টাইম যায় একো ক'বই নোৱাৰোঁ। এয়া এতিয়া ফাইনেলি মেমৰিজখিনি ৰাখি দিলোঁ। আৰু আজিলৈ বাই বাই। আকৌ এতিয়া নেক্সট বেলেগ ভিডিঅ'লৈ মই আহিম।